এতিয়া মন্ত্ৰী বিধায়ক যদি আপুনি হ'ব পাৰে তেনেহলে আপোনাক আইনে ঢুকি নাপায় আপুনি যিকোনো জাতি জনগোষ্ঠীক অপমান কৰিব পাৰিব আপুনি কিন্তু মন্ত্ৰী হ'ব লাগিব বা আপুনি বিধায়ক হ'ব লাগিব এতিয়া আপোনালোকে নিশ্চয় দেখা পালে দুদিন আগত দিলৱাৰ হুছেইন মজুমদাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দা ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক এগৰাকী বড়ো সম্প্ৰদায়ৰ মানুহক তেখেতে বেয়া ব্যৱহাৰ কৰা বুলি এটা ভুৱা গোচৰ তৰি তেখেতক জেলত পঠিয়াই দিলে তাৰপাছত আপোনালোকে নিশ্চয় দেখা পালে মন্ত্ৰী ৰঞ্জিত দাসে সাংবাদিকৰ সন্মুখত তেওঁ আপোনাৰ কৈবৰ্ত সম্প্ৰদায়ৰ মানুহক তেওঁ দুম বুলি অপমান কৰিলে এতিয়া ৰঞ্জিত দাস আইনৰ আওতাত আহিব নাই এতিয়া আইনৰ আওতাত নাহে মানে ৰঞ্জিত দাস আইনৰ আওতাত নাহে কাৰণ ৰঞ্জিত দাস হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী এটা মন্ত্ৰী বা বিধায়ক হলে আপোনাৰ শাসকীয় দলৰ যদি হৈ যায় আপুনি তেতিয়াহলে আইনে আপোনাক ঢুকি নাপায় মানে এই ঘটনাই ঘটিছে এতিয়া আপোনালোকে নিশ্চয় দেখা পালে অন কেমেৰা সাংবাদিকৰ সন্মুখত আপোনাৰ কৈবৰ্ত সম্প্ৰদায়ৰ লোকক তেওঁ দুম বুলি অপমান কৰে তাৰ পাছতো তেখেতৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা নহয় তেখেতক এতিয়া গ্ৰেপ্তাৰ কৰিবলৈ দম আছে নেকি অসম পুলিচৰ সেই দম নাই আজি আপুনি বা মই সাধাৰণ মানুহ এজনে যদি কৈবৰ্ত সম্প্ৰদায়ৰ মানুহক দুম বুলি কৈ দিয়া হলে আপুনি এৰেষ্ট হলহেঁতেন আজি জেলত যাবলগীয়া হলহেঁতেন আপোনালোকে নিশ্চয় দেখা পালে যে দিলৱাৰ হুছেইন মজুমদাৰে সিদিনা এপেক্স বেংকত হোৱা যিটো আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচীক কভাৰেজ কৰিব গৈছিলে আৰু সেই প্ৰতিবাদী কাৰ্যসূচী চলি থকা সময়ছোৱাতে এপেক্স বেংকৰ এমডি গৰাকীক তেখেতে কিবা প্ৰশ্ন সুধিবলৈ গৈছিলে আৰু এপেক্স বেংকৰ এমডি গৰাকীয়ে বেংকৰ ওপৰলৈ মাতি নি তেখেতে ওপৰতে কি ক'বলগীয়া আছে কম বুলি কৈ এটা ভুৱা গোচৰ তৰি আপোনালোকে নিশ্চয় জানে যে গোচৰটো হৈছে আপোনাৰ এপেক্স বেংকত কৰ্মৰত এগৰাকী বড়ো সম্প্ৰদায়ৰ লোকক দিলৱাৰ হুছেইন মজুমদাৰে যে বড়ো জাতিৰ হৈ তুমি বেছি কৰা এনেকুৱা এটা শব্দ ক'লে বুলি এটা ভুৱা গোচৰ তৰি তেখেতক জেলত পঠিয়ালে জেলত ভৰাই থৈ দিছে আপোনালোকে নিশ্চয় দেখিছে গতিকে সেই একেটা সময়তে ৰঞ্জিত দাসে অন কেমেৰা সাংবাদিকৰ সন্মুখত আপোনাৰ কৈবৰ্ত সম্প্ৰদায়ৰ লোকক দুম বুলি অপমান কৰাৰ পাছতো এতিয়া বিভিন্ন থানাত আপোনাৰ গোচৰ ৰুজু হৈছে তাৰ পাছতো তেখেতৰ এগেইনষ্টত কোনো আইনী ব্যৱস্থা নহয় সেয়াই মানে হিমন্ত বিশ্ব শৰ্মাৰ দিনত শাসকীয় দলৰ বিধায়ক হওক আপুনি বা মন্ত্ৰী হওক তেতিয়াহ'লে আপোনাক আইনে ঢুকি নাপায় সেই কথা বতৰাই চলিছে এতিয়া হিমন্ত বিশ্ব শৰ্মা যি ক'ব সেয়াই আইন এটা বেলেগ কথা নাই আৰু অসমত হিটলাৰ ৰাজ আৰম্ভ কৰিছে আপুনি নিশ্চয় দেখা পাইছে যে সাংবাদিকৰ মুখ বন্ধ কৰিবৰ কাৰণে কেনেকুৱা ধৰণে অপচেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই সেই কথা বতৰাবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতি কেলেংকাৰী যিবিলাক অভিযোগ সেই অভিযোগক লৈ যিবিলাকে বাতৰি সম্প্ৰচাৰ কৰিব সেই সাংবাদিকক আক্ৰোশমূলকভাৱে মুখ বন্ধ কৰিবৰ কাৰণে যত্ন কৰিছে গতিকে এনেকৈ আসলতে আপোনালোকে নিশ্চয় দেখিছে বিজেপিৰ বিৰুদ্ধে যদি আপুনি বাতৰি কৰিছে তেনেহলে সাৱধান হ'ব লাগিব এতিয়া যদি আপুনি এগৰাকী সাংবাদিক আপুনি যদি হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ বিৰুদ্ধে যদি কিবা বাতৰি প্ৰকাশ কৰিছে তেনেহলে আপুনি সাৱধান হওক আপোনাক যেতিয়াই চল পায় তেতিয়া উঠাই আনি জেলত ভৰাই দিব মানে দিলৱাৰ হুছেইনৰ ক্ষেত্ৰত সেইটোৱে হ'ল যে দা ক্ৰছ কাৰেণ্টৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে আপোনাৰ এপেক্স বেংকত হৈ থকা দুৰ্নীতি কেলেংকাৰী সন্দৰ্ভত প্ৰশ্ন সুধিবলৈ গ'ল সেই প্ৰশ্ন সোধাৰ কাৰণে তেখেতক জেলত ভৰাই থৈছে আজিৰ দিনটোত সেই একেটা সময়ত আপোনালোকে নিশ্চয় দেখিছে যে ৰঞ্জিত দাসে আপোনাৰ কৈবৰ্ত সম্প্ৰদায়ৰ লোকক তেওঁ দুম বুলি অপমান কৰিলে তাৰ পাছতো ৰঞ্জিত দাস মন্ত্ৰী হোৱাৰ কাৰণে জেলত নাযায় সেইটোৱে দিন চলি আছে মানে হিমন্ত বিশ্ব শৰ্মাৰ দিনত আইন দুখন এতিয়া দিলৱাৰ হুছেইনক আপোনালোকে জানে যে আপোনাৰ যিখন আইনখনৰ কথা মই ইতিমধ্যে কৈছিলো যে দ্য শিডিউল কাষ্ট এণ্ড দ্য শিডিউল ট্ৰাইবছ প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এমেণ্ডমেণ্ট এক্ট 2015 2015 চনৰ এখন আইনখনৰ কথা মই ইতিমধ্যে কৈছো এই আইনখনৰ অধীনত দিলৱাৰ হুছেইন মজুমদাৰক আপোনাক জেলত পঠিয়ালে তাৰপাছত এই একেখন আইনে এতিয়া ৰঞ্জিত দাসক ঢুকি নাপায় সেই কথাটো ভাবি চাওক যে এগৰাকী বড়ো সম্প্ৰদায়ৰ মানুহক দিলৱাৰ হুছেইন মজুমদাৰে বড়ো জাতিৰ হৈ তুমি বেছি কৰা বুলি এটা নিৰ্দিষ্ট শব্দ কোৱা বুলি এটা ভুৱা গোচৰ তৰিলে সেই কথাটো দিলৱাৰ হুছেইনে কোৱা নাছিলে তাৰ পাছতো তেখেতক জেলত পঠিয়াই দিলে কিন্তু অন কেমেৰা আপোনাৰ ৰঞ্জিত দাসে কৈবৰ্ত সম্প্ৰদায়ৰ লোকক তেওঁ দুম বুলি অপমান কৰিলে তাৰ পাছতো তেখেত জেলত নাযায় কাৰণ তেওঁ মন্ত্ৰীক মানে আইনে ঢুকি নাপায়